আজি মই আৰু মোৰ ভাইটি লগ লাগি চাবলৈ গৈছিলোঁ জু। ইয়াত এণ্ট্ৰি কৰিবৰ কাৰণে আপুনি 33 টকীয়া এটা টিকেট বুকিং কৰিব লাগিব। ক্লাইণ্টৰ বেয়া দীঘল। আমি আহিলোঁ আজি জু চাবলৈ। আপোনালোকে যেতিয়াই জু চাবলৈ আহিব প্ৰথমতে এই মেপখন চেক কৰিব। ইয়াতে গোটেই ডিটেইলছবিলাক ভালকৈ দিয়া থাকে। আমি চাম এতিয়া ব্লেক পেন্থাৰ। এই ব্লেক পেন্থাৰটো বেছি ব্লেক হৈ আছে, দেখিয়ে পোৱা নাই। ইয়াৰ ভোক লাগি আছে, বেয়া খং উঠিছে ইয়াৰ। সেইটো বৰ খাতৰা সোৱাদ দি আছে। মৰিলে নি আগতো উশাহও লোৱা নাই। চিৰিয়াখানাৰ ভিতৰত অকল জীৱ জন্তুৱে নহয়, এনেকুৱা সৰু সুৰা দোকানবিলাকো থাকে য'ত নেকি আপোনালোকে কিবা কিবি খাব পাৰিব। মই আৰু মোৰ ভাইটিয়ে দুয়োটাই মিলি কৰি এগিলাছ মিল্কশ্বেক খালোঁ। তাৰপিছত আমি এতিয়া আকৌ ওলাই গৈছোঁ ভালুক চাবৰ কাৰণে। এতিয়া চাম ভালুক, হিমালয়ান ব্লেক বিয়াৰ। মই ইয়ালৈ যেতিয়া ফাৰ্ষ্ট টাইম আহিছিলোঁ তেতিয়া সেই ভালুকটো দেখিছিলোঁ। এইবাৰ এই ভালুকটো ভালকৈ দেখিবই নাপালোঁ। ই অলপ লুকাই থাকিলে আৰু আমি অলপ দূৰত আছিলোঁ। ভালুকটো চাই মেলি এতিয়া আমি চাবলৈ গৈছোঁ সিংহ। দুটা সিংহ আছে, এটা ওপৰত আছে এটা তলত আছে। তলতো আপোনালোকে দেখি পাইছেনে? কমেণ্ট কৰি জনাব। এইটো পাৰ হ'ব নোৱাৰিবৰ কাৰণে ইমান ডোখৰ বনাই দিছে জেগা, খালী জেগা। জুৰ ভিতৰত আটাইতকৈ বেছিকৈ থকা প্ৰাণীটোৰ নাম হৈছে হৰিণা। আমি অসমীয়াত কওঁ হৰিণা আৰু ইংলিছত কয় ডিয়েৰ। আৰু ইয়াৰ নানা টাইপছ আছে, যেনেকৈ ক'লা, কিছুমান বগা, কিছুমান ওখ, কিছুমান চাপৰ। ইয়াত সাপ আছে, ৰেপটাইল হাউচ নাম দিছে ইয়াত। সাপ চা আকৌ মুৰ্গী পোৱালি ভৰাই থৈছে ইয়াত। এইফালে আচলটো আছে সাপ। ই পুৰা ষ্টাইলত আছে, মানুহটো থিয় হৈ আছে 90 ডিগ্ৰী। গোটেই মানুহখিনি ভিৰ হৈ গৈছে। এতিয়ালৈকে মই যিমান যি দেখালোঁ গোটেইকেইটা চিৰিয়াছ প্ৰাণী দেখালোঁ। এতিয়া মই দেখাম অলপ জমনিকৈ থকা প্ৰাণী। নাচি ফুৰিছে গোটেইটো। কিবা এটা কৰিব এতিয়া, সিহঁতি শান্তিকৈ থকা প্ৰাণী নহয় নহয় এইকেইটা। মুখাখন লগাইছে নিচিনা লাগিছে। ইঞ্জিন ষ্টাৰ্ট হৈছে ইয়াৰ হ'ব, উৎপতীয়াটো হ'ব। সস্তা নচা কৰিলে হয়তো ডাবলৈ বহি দিলে আৰু। এইকেইটা আছিলে মলুৱা বান্দৰ। এতিয়া মই দেখাম জিৰাফ। আৰু এই জিৰাফকেইটা আঁতৰ পৰাই বহুত ওখ ওখ নিচিনা লাগিছে। এইকেইটা হৈছে জিৰাফ। এটা আছে আৰু এটা আছিলে সেইটো। এইটো জেব্ৰা। আগৰবাৰ হওঁতে দেখা নাছিলোঁ, এইবাৰে দেখিছোঁ। খাবলৈ এডোখৰত দিয়ে খানাবিলাক। ঘাঁহ বন খায়ে থাকে। চাৰিঠেঙীয়া জীৱ জন্তু চোৱাৰ পাছত এতিয়া আমি চাম দুঠেঙীয়া জীৱ জন্তু। আৰু ইয়াৰ ভিতৰত কিছুমান এনেকুৱা আছে যোনবিলাকে মাংসও খায়। এইটো বগাকৈ পোৱালি দিছে, কেটলা পশু। এইকেইটা মজা লাগিছে ন চৰাইকেইটা। এয়া হৈছে ধনেশ চৰাই। এইটো ধনেশ। এটা ধনেশ চৰাই, এইটো এটা ধনেশ চৰাই, খালি ইয়াৰ ঠোঁটটো বেলেগ। ইয়াতো কিবা কমলা বগা ৰঙৰ, ইয়াতো ক'লা। আৰু এইটো চাই আকৌ মাংস খাবলৈ দিছে ইয়াত, ব্ৰইলাৰ মাংস। শগুন যে এইটো খাবই সিহঁতি। লাষ্ট এণ্ড ফাইনেল চাবলগীয়া বস্তুটো স্পাইডাৰ মংকি। ইয়াত 5টা ভৰি আছে। ইয়াৰ যোনটো নেগু আছে ন, নেগুটোকো ভৰি নিচিনাই কাম কৰে। এইটো চাই আকৌ ওচৰতে আছে। হৰিণাকেইটা য'তে ত'তে ঘূৰি ফুৰি থাকে ন। ইহঁতৰ টেলেণ্ট এই নেগুডালে আৰু স্পাইডাৰ মংকি। ফাইনেলি গাইজ, ইমানবিলাক চোৱাৰ পিছত এতিয়া আমি যাব ওলালোঁ। সঁচাকৈ বহুত ভাল লাগিলে জুলৈ আহি। কিন্তু এটা কথা, জুখন এতিয়া অলপমান মডিফিকেশ্যন কৰি আছে, অলপমান কিবা কিবি বনাই আছে। যেতিয়া বনাই হ'ব তেতিয়া আকৌ আহিম। তো আজিলৈ ইমানেই, বাই।